নমস্কাৰ স্বচ্ছতা ৰিয়েলিটি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। ষ্টুডিঅ'ত মই স্বৰ্ণালী আৰু এই মুহূৰ্তত এটা মহানগৰৰ এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। মহানগৰীৰ আধাগুদামৰ শংকৰনগৰত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, কিয়নো নিশা একাংশ সংখ্যালঘু শ্ৰমিকে ভগৱান ৰামৰ পোষ্টাৰ ফালি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিশাই চিচিটিভি ফুটেজত আচলতে সকলো দৃশ্য বন্দী হৈছে, যি দৃশ্য এক্সক্লুচিভলি আমাৰ সৈতে আছে, আমি আপোনালোকক দেখুৱাম। তাৰ পূৰ্বে আমি খবৰটো আগত জনাই লৈছো, যিহেতু মহানগৰীৰ আধাগুদামৰ শংকৰনগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশাই সংখ্যালঘু একাংশ শ্ৰমিকে ফালি পেলাইছে ভগৱান ৰামৰ পোষ্টাৰ আৰু সকলো কেমেৰাত বন্দী হৈ আছে। আৰু লগতে তাৰ পাছতে বিশ্ব হিন্দু মহাসংঘই প্ৰতিক্ৰিয়া দাঙি ধৰিছে। অতি শীঘ্ৰেই দোষীয়ে শাস্তি পাব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু প্ৰতিবাদৰ সৃষ্টি কৰিছে, কিয়নো পোষ্টাৰ ফলাৰ লগতে শ্ৰমিকসকলে ভগৱান ৰামৰ বেনাৰৰ ওপৰত কলা ৰং সনাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু উত্তপ্ত পৰিস্থিতিয়ে বৰ্তমানেও বিৰাজ কৰিছে অঞ্চলটোত। এই মুহূৰ্তত খবৰৰ সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো, মহানগৰীৰ আধাগুদামৰ শংকৰনগৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা শ্ৰমিকে ভগৱান ৰামৰ পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগৰ আঙুলি একাংশ সংখ্যালঘু শ্ৰমিকৰ বিৰুদ্ধে। শ্ৰীৰামৰ পোষ্টাৰত কলা ৰং সানি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে শ্ৰমিকসকলৰ বিৰুদ্ধে। আৰু নিৰ্মাণ কাৰ্যত থকা ঠিকাদাৰসকলক তলব কৰিছে আৰক্ষীয়ে। আৰু কেনেকৈ ভগৱান ৰামৰ পোষ্টাৰ ফালি কলা ৰং সনা হৈছিল আমি দৃশ্যাংশ দেখুৱাম। স্বচ্ছতা ৰিয়েলিটিৰ সৈতে আছে চিচিটিভিৰ ফুটেজ, এক্সক্লুচিভ ফুটেজ আছে আমাৰ সৈতে, আমি দেখুৱাবলৈ চেষ্টা কৰিছো কিছু কেনেকৈ ভগৱান ৰামৰ পোষ্টাৰ ফালি কলা ৰং সনা হৈছিল আমি দেখুৱাবলৈ লৈছো। মুহূৰ্তত বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা বিভিন্ন প্ৰতিক্ৰিয়া আহি পৰিছে। দোষীয়ে অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব লাগে বা ন্যায় পাব লাগে বুলি দাবী উত্থাপন কৰিছে। আৰু এতিয়াও ঘটনাস্থলীতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিশ্ব হিন্দু মহাসংঘৰ ৰাম ভক্তসকলে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। মুখত কলা ৰং সানি ওলাই আহিছে তেওঁলোক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ, যিহেতু নিশাই একাংশ সংখ্যালঘু শ্ৰমিকে কলা ৰং সানি পোষ্টাৰ ফালি পেলাইছিল ভগৱান ৰামৰ, যাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে সকলো। আৰু বিশ্ব হিন্দু মহাসংঘৰ ৰাম ভক্তসকলে এতিয়া মুখত কলা ৰং সানি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বৰ্তমানে ঘটনাস্থলীতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। নিশা নিৰ্মাণত যিসকল শ্ৰমিক আছিলে, শ্ৰমিকসকলে ভগৱান ৰামৰ পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। যি সমগ্ৰ দৃশ্য আমাৰ সৈতে আছে, আমি দেখুৱাই আছো। এই মুহূৰ্তত কিছু দৃশ্যাংশ নিৰ্মাণ কাৰ্যৰ ঠিকাদাৰক তাৰ পাছতেই তলব কৰা হৈছে। আৰক্ষীয়ে তলব কৰিছে নিৰ্মাণ কাৰ্যত থকা ঠিকাদাৰসকলক, যিহেতু সংখ্যালঘু একাংশ শ্ৰমিকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উত্থাপন হৈছে। নিশা শ্ৰমিকে ভগৱান ৰামৰ পোষ্টাৰ ফালি পেলোৱাইছে আৰু তাৰ পাছতেই কলা ৰং সানি দিছে ৰামৰ পোষ্টাৰত। আৰু যি দৃশ্য বন্দী হৈছে কেমেৰাত, চিচিটিভিত সকলো দৃশ্য বন্দী হৈছে। আৰু এক্সক্লুচিভ যি ভিডিঅ' সেয়া আমাৰ হাতত আছে, আমি দেখুৱাই আছো। চাওক কিদৰে বেনাৰ ফালি পেলোৱা হৈছে, কেনেকৈ ভগৱান ৰামৰ পোষ্টাৰত ৰং সনা হৈছে, কলা ৰং সনা হৈছে। আৰু তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। আৰু এতিয়াও ঘটনাস্থলীতে এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশ্ব হিন্দু মহাসংঘৰ ৰাম ভক্তসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ, সকলো ওলাই আহিছে, ৰাজপথলৈ এনেদৰে ওলাই আহিছে আৰু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। মুখত কলা ৰং সানি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভগৱান ৰামৰ ফটোত বেনাৰ ফালি পেলোৱাক লৈ এইটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু লগতে একাংশ সংখ্যালঘু শ্ৰমিকে নিশাই পোষ্টাৰ বেনাৰ ফলাৰ লগতে ভগৱান ৰামৰ যি বেনাৰ আছিল তাত কলা ৰং সানিছে, যাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদত নামি পৰিছে বিশ্ব হিন্দু মহাসংঘৰ ৰাম ভক্তসকল। আৰু নিশা নিৰ্মাণৰত শ্ৰমিকে ভগৱান ৰামৰ পোষ্টাৰ ফালি পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি ভাষ্য শুনাব লৈছো। মানে ঘটনাটো আপোনালোকে দেখাই পাইছে, ঠিক আছে। এই ঘটনাটো একদম জঘন্য ঘটনা, ঠিক আছে। এইবিলাক হ'ল এটা অশান্তি সৃষ্টি। আমিতো ভাবিম যে এতিয়া এইবিলাক যে যোনে ৰাতি লেবাৰে কাম কৰিছে, আমিতো এইটোৱে ভাবিম যে এইটো কলা ৰং লাগি আছে ডিভাইডাৰত, এইটো কলা ৰং মাৰিছে ব্ৰাছেদি, ইহঁতেই মাৰিছে, বেলেগে কোনে মাৰিব, হয় কিন্তু। আজি যদি আমাৰ ধৰ্মলৈ, আমাৰ আস্থালৈ যদি ইমান ডাঙৰ কথা হৈ যায়, আজি ইয়াতে কৰিছে, কালি মন্দিৰত কৰিব, কালি আমাৰ ঘৰত কৰিব, কি গেৰেণ্টি আছে সিহঁতৰ? যোনটো কাম কৰিছে মানে আমাৰ হিন্দু মানুহৰ মুখত লগাইছে ৰংটো, কত লগা নাই, আমাৰ মুখত লগাইছে ৰংটো ইহঁতে। আমিতো বিচাৰো যে অমিত শ্বাহ আহি চাহক, হেমন্ত বিশ্ব শৰ্মা আহি দেখাবা কি হৈ আছে, তাৰ ৰাজ্যত কি হৈ আছে।
ইমান ডাঙৰ ডাঙৰ লেকচাৰ ষ্টেটত মাৰি দিলে নহয়তো আহি কিনে চকু দি চাওক আইন কি কৰিছে ইমান দেৰি আইনে একচুৱেলি ওলাই দিব পাৰে কিয় নোৱাৰে কণ্ট্ৰেক্টাৰে কাম লৈছে কণ্ট্ৰেক্টাৰে কোন ঠিকাদাৰে কোন লেবাৰ কোন কাম কৰি আছে গোটেইখিনি মানুহ ইচ্ছা কৰিলে হৈ যায় গম পাব লাগে কিয় নালাগে গম পাব আজি ৰাতিপুৱাৰ পৰা আমি 1-2 ঘণ্টালৈ আমি ফোন কৰিছোঁ থানাত আমি 100 ডাইল কৰিছোঁ কোনো ৰেছপন্স হোৱা নাই ট্ৰাফিকৰ গাড়ী আহিছে ট্ৰাফিকৰ গাড়ীক ৰখাইছোঁ ৰখাই কিনে আমি কৈছোঁ আপোনালোকে ইমিডিয়েট ফোন মাৰক তেতিয়া জানিলে আমাৰ ৰামৰ বদনাম এইটো কোন হিন্দু বৰদাস্ত কৰিব হে কোন হিন্দু কৰিব জয় শ্ৰীৰাম কি হৈছে এতিয়া এক মিনিট এটা চাওক আপোনালোকে মোক সুধিছে কি হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু প্ৰতিটো খবৰ আপোনালোকৰ লগত থাকেই আজি কি হৈছে বুলি মোক কওঁতে মই নিজে লাজ পাইছোঁ আজি এজন আপুনি সনাতনী হিন্দু আপুনি হিন্দু হয় মুছলিম হয় মোৰ এইটো কথা নহয় এখন ৰাষ্ট্ৰৰ আপুনি এজন নাগৰিক আমি ৰাষ্ট্ৰৰ প্ৰগতি ৰাজ্যৰ অগ্ৰগতি আৰু কল্যাণৰ কথা আমি চিন্তা কৰোঁ কিন্তু আমি চিন্তা কৰাৰ লগতে আমি প্ৰভু শ্ৰী ৰামৰ মুখত কোনোবাই কলা ৰং সানিব কোনোবাই হনুমানজীৰ মুখত কলা ৰং সানিব আমি সেইটো কেতিয়াও আমি সহ্য কৰিব আমি নোৱাৰোঁ আজি চাওক এই ক্ষেত্ৰত যদি আজি কোনোবা হজৰত মহম্মদৰ তাত যদি এনেকুৱা কলা ৰং সানিলেহেঁতেন বা যীশুখ্ৰীষ্টৰ হাতত মুখত যদি কলা ৰং সানিলেহেঁতেন আজি এই অসমত এই দেশত আজি কি অৱস্থা হ'লে আপোনালোকে নিজে ভাবি চাওক অলপ প্ৰচাৰ কৰক যে যদি যীশুখ্ৰীষ্ট আৰু হজৰত মহম্মদৰ মুখত যে কলা ৰং সানিলে হয় আজি ৰামত মানে বাহিৰে আজি এই ৰাজ্যৰ কেনেকুৱা এটা অশান্তি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কেনেকুৱা ক্ৰিয়েট হ'ল আপোনালোকে নিশ্চয় জানে আজি চাওক অসম আৰক্ষী কি দিনাৰে আমাক সহায় কৰিছে তেওঁলোকে শান্তিৰে আছে আজি চাওক এটা এক্সিডেণ্টৰ গইনালৈ অসম আৰক্ষীক এই ইছলাম মজবধাৰীসকলে যেনেকুৱা বৰপেটাত সিদিনা নগাঁৱত বটদ্ৰৱাত যেনেকুৱা দৌৰাই মাৰিছিলে ঠিক তেনেকুৱা ধৰণৰ অপশক্তিবিলাকক আমি ভাবোঁ যে সাধু সংস্থাপন কৰিবলৈ দুষ্টক দমন কৰি আমি বধ কৰিব লাগিব বধটো হত্যা হ'ব নোৱাৰে হত্যা আমাৰ কাম্য নহয় হত্যা অপৰাধ হত্যা আমাৰ কেতিয়াও কাম্য নহয় কিন্তু বধ আমি তেওঁক শাৰীৰিকভাৱে মানসিকভাৱে আধ্যাত্মিকভাৱে আমি কেনেকুৱা বধ কৰিব লাগে সেইটো আমি জানো মই সেইকাৰণে সকলো সনাতনীক কৈছোঁ এক হাতত মালা ল'ব দিছোঁ এক হাতত ফালা ল'ব দিছোঁ আজি যদি প্ৰভু শ্ৰী ৰামৰ মুখত যদি কলা ৰং সানিব পাৰে কালি আপোনাৰ ঘৰত যদি গৈ জীয়াৰী বৰি ধৰ্ষণ নকৰিব কোনো নদী ক'ব নোৱাৰে যদি ধৰ্ষণ কৰিব গৈছে তাক সেই ফালা তাত বধ কৰক ধৰ্ষণকাৰীক বধ কৰক দুষ্টক বধ কৰক সাধু সংস্থাপন কৰক ৰাজ্যৰ অগ্ৰগতি হওক ৰাজ্যৰ প্ৰগতি হওক ৰাষ্ট্ৰৰ কল্যাণ হওক আমি তাকেই বিচাৰোঁ আৰু সমগ্ৰ সনাতনী সভ্যতা সংস্কৃতি সদায় উজ্বলি থাকক সকলো উজ্বলি থাকক শান্তি আৰু মানে সম্প্ৰীতি আমাৰ কাম্য কিন্তু অশান্তি বিয়পা লোকক বধ কৰাত কেতিয়াও আমাৰ পাপ বা মহাপাপ হ'ব এইটো কোনো আইনত দণ্ডনীয় কাৰণ ধৰ্মশাস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণই বধ কৰিছিলে কাক কংসক বধ কৰিছিলে হিৰণ্যকশিপুক বধ কৰি কিহৰ বাবে অধৰ্মৰ বাবে অধৰ্মৰ কাম কৰিছে প্ৰভু শ্ৰীৰামৰ যেতিয়া মুখত যেতিয়া ৰং সানিছে এইটো অধৰ্মৰ কাম কৰিছে অধৰ্মকাৰী যিয়ে শান্তি সম্প্ৰীতি বিনিষ্ট কৰিব বিচাৰে যিয়ে দেশৰ অহিত চিন্তা কৰিব পাৰে তেওঁলোকক বধ কৰি তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ মই অসম আৰক্ষীক বিশেষভাৱে অনুৰোধ জনালোঁ যদি আমাক যদি সেইখিনি আইন বা এইখিনি আমাক ল'ব দিয়ে আমিও ল'বলৈ আমি প্ৰস্তুত আছোঁ আমি এক হাতত মালা এক হাতত ফালা লওঁ যদি আমাক আৰক্ষী আমাক অনুমতি দিয়ক যদি তেওঁলোকে নোৱাৰে আমি কৰিম আমাৰ বিশ্বাস আৰক্ষীয়ে কৰিব পাৰিব আমাৰ বিশ্বাস আৰক্ষীয়ে কৰিব পাৰিব মই তেওঁলোকে এইখিনি কৰক মোৰ এইখিনি মোক ক'ব লগা জয় শ্ৰীৰাম আমাক প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিছে আমাৰ এক মিনিট আমাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া আমি এতিয়া শংকৰনগৰ লালগণেশত আছোঁ ইয়াতে আমাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ৰেলীৰ কাৰণে আমাৰ দুটা বেনাৰ লগোৱা গৈছিলে য'ত দুটা ৰামৰ সেয়া আছিলে ফটো আছিলে তাতে কিছুমান দুকৰ্মী আহি পেলাই কলা ৰং পুতি পেলাই গৈছে এইটো কাৰণে আমি ইয়াতে গোটেই হিন্দু সংগঠন আমাৰ সনাতন হিন্দু আৰ্মি আৰু ৰুদ্ৰপুৰীয়া সেনাৰ মানুহ আমি ইয়াতে গোট খাইছোঁ আৰু এইটোৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম বুলি আমি এতিয়া সেয়া লৈছোঁ প্ৰয়োজন কৰিম আৰু ইয়াতে যোন মানুহে এইটো কাম কৰাত তাহাঁতৰ হাত আছে তাহাঁতক আমি নেৰোঁ আৰু যি হৈ লওক আমি কিবা না কৰি তাহাঁতক ওলাম আৰু তাহাঁতক কিন্তু আমি দিনা হাৰাম কৰি দিম কিবা না কিবা কৰি হ'লেও আমি তাহাঁতৰ নাম আৰু তাহাঁতৰ ফটো আমি ওলাম এনে সংগঠনৰ মতে কিবা গম পাইছে নেকি কোনে কৰিছে কি কৰিছে আমি নাজানো এইটো কিবা ৰাজনীতিকো হ'ব পাৰে ইয়াৰ পিছত কিবা ৰাজনীতিক ৰিজনছো থাকিব পাৰে এজেণ্ডাও থাকিব পাৰে কিন্তু আমাক যি লাগি আছে এইটো কোনোবা ইয়াৰে ৱৰ্কাৰ্ছে কৰিছে কোনোবা মুছলমান ৱৰ্কাৰ্ছে কৰিছে আৰু যোনেও কৰিছে আমি তাক নিদিওঁ